লখিমপুৰত কেইবা হাজাৰ লিটাৰ চুৰি ডিজেল জব্দ কৰা হৈছে। ডিজেল চুৰি চক্ৰে জড়িত বিজেপি কৰ্মী। ডিজুৰ মণ্ডল বিজেপিৰ সক্ৰিয় কৰ্মীৰ ঘৰত উদ্ধাৰ কৰিছে কেইবা হাজাৰ লিটাৰ ডিজেল। চোৰাংকৈ মজুত কৰি ৰাখিছিল ডিজেলখিনি। আৰক্ষীয়ে যেটো অভিযান চলাই গৈছিল আৰু আৰক্ষীৰ এই অভিযানত জব্দ হৈছে ডিজেলখিনি। তেল চুৰি কাণ্ডৰে জড়িত বলু দে নামৰ এগৰাকী বিজেপি কৰ্মী আৰু এইবাৰ তেল চুৰি কাণ্ডৰে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে। আৰু লখিমপুৰত কেইবা হাজাৰ লিটাৰ চুৰি ডিজেল জব্দ ডিজেল চুৰি চক্ৰে জড়িত বিজেপি কৰ্মী। আৰু এই সন্দৰ্ভত আমালৈ কিছু সামগ্ৰিক তথ্য আগবঢ়াইছে উত্তৰ অসমৰ ব্যুৰ বুবুল হাজৰিকাই। আমি বুবুল হাজৰিকাৰ প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো। লখিমপুৰত ডিজুত বৃহৎ পৰিমাণৰ বুজন পৰিমাণৰ অবৈধভাৱে মজুত ৰখা চোৰাং ডিজেল উদ্ধাৰ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আৰক্ষী আৰু জিএছটি অৰ্থাৎ কৰ বিভাগৰ ফালৰ পৰা এই যুটীয়াভাৱে অভিযান চলোৱা পৰিলক্ষিত হৈছে। ডিজুৰ জনৈক দে উপাধি নামৰ এজন লোকৰ ঘৰত এই বৃহৎ পৰিমাণৰ ডিজেল উদ্ধাৰ হৈছে। চোৰাংকৈ তেওঁলোকে মজুত ৰাখিছে। অৰুণাচল প্ৰদেশৰ পৰা অনা বুলি কোৱা হৈছে আৰু ইয়াৰ বিপৰীতে বিভিন্ন স্থানৰ পৰা চোৰাংকৈ এনেকৈ একোটা বেহা চলাই থকাৰ অভিযোগ আছিল আৰু তাৰ পম খেদি আজিৰ তাৰিখত এনেধৰণে এই বৃহৎ পৰিমাণৰ ডিজেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আচলতে ডিজেলত অসমত বিক্ৰী কম হোৱা বুলি এটা কথা চৰকাৰে ইতিমধ্যে চৰ্চা লাভ কৰিছে। চৰকাৰে কৰ বিভাগৰ লগত বা ৰাজহ বিভাগৰ লগত আলোচনা কৰিছিল অলপতে আৰু তাৰ পাছত পৰ্যালোচনা হৈছিল যে ডিজেলৰ বিক্ৰী কম হৈছে ৰাজ্যত। কিন্তু এনেধৰণে যদি চোৰাংকৈ ডিজেল বিক্ৰী হৈ থাকে তেতিয়াহ'লে ইয়াৰ ভেট নাপায় আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজহ এয়া ফুল ভৰ্তি ডিজেল এনেধৰণে ডাঙৰ ডাঙৰ ড্ৰামবিলাকত এয়া ডিজেল ৰখা হৈছে। এয়া এনেধৰণে তেওঁলোকে লুকুৱাই ৰাখিছিল আৰু ইয়াত কিমান আছে সেইখিনি পৰিমাণ আমি জানিবলৈ যত্ন কৰিম। ঘৰৰ চুকে কোণে য'তে ত'তে এনেধৰণে ডিজেল ৰাখিছে। এয়া আৰক্ষী বাহিনী দেখুৱাইছোঁ, আৰক্ষী লোকসকল আছে। জিএছটি ফালৰ পৰা বা কৰ বিভাগৰ ফালৰ পৰা এই অভিযানটো চলোৱা পৰিলক্ষিত হৈছে আৰু সকলোৱে তন্নতন্নকৈ পৰীক্ষা কৰিছে। বিভিন্ন স্থানত বিভিন্ন ধৰণে ইয়াত ওলাইছে, বিভিন্ন স্থানত বিভিন্ন ধৰণে ইয়াত উদ্ধাৰ কৰা পৰিলক্ষিত হৈছে। এয়া দেখুৱাইছোঁ কৰ বিভাগৰ দলটোৱে এনেধৰণে তেওঁলোকে অভিযান চলাই আছে। এটা বিশেষ স্পেচিয়েল ইনপুট আছিল নেকি এইটোক লৈ? স্পেচিয়েল ইনপুট আছে। আমি খবৰ পাইছিলোঁ এইবিলাক, যিহেতু আপোনালোকে দেখিছে আমি ইনভেষ্টিগেশ্যন কৰি আছিলোঁ এই তেলটো লৈ, তো আমি খবৰ পাই বস্তুটো অপাৰেশ্যনটো কৰিছোঁ। আজি খবৰ পাই তেখেতসকলে অপাৰেশ্যন কৰা পৰিলক্ষিত হৈছে আৰু আৰক্ষী বিষয়া আছে, তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিম কিমান তেওঁলোকে উদ্ধাৰ কৰিলে। এনেধৰণে এতিয়ালৈকে কিমান আপোনালোকে পালে? এনেকুৱা 12টা আৰু খালী বহুতো আছে নহয়? হয় হয়। আপোনালোকে আৰু চাৰ্চ অপাৰেশ্যন চলাই আছে? এয়া হ'ল আৰক্ষী ভাষ্য। তেখেতসকলে এনেধৰণে চলাই থকা পৰিলক্ষিত হৈছে। 12 দাম ডিজেল উদ্ধাৰ হৈছে আৰু ইয়াৰ উপৰি শতাধিক এনেধৰণৰ খালী ড্ৰাম এনেধৰণৰ বহুতো খালী। আৰু এই সন্দৰ্ভত আমাক কিছু সামগ্ৰিক পৰিৱেশ দেখুৱালে উত্তৰ অসমৰ ব্যুৰ বুবুল হাজৰিকাই। বুবুল হাজৰিকাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।